আপোনাৰ সন্তানে মোবাইলত প্ৰত্যেক দিনাই কি চায়? আপোনাৰ সন্তানে আপোনাৰ অজ্ঞাতে মোবাইলত এনে কিছুমান বস্তু চাবলৈ আৰম্ভ কৰিছে নেকি যি নেকি এটা সন্তানৰ বাবে বহুত বেছি হানিকাৰক? আপোনাৰ অজ্ঞাতে এনে কিছুমান বস্তুৰ প্ৰতি আপোনাৰ সন্তানৰ ধাউতি মেলিছে নেকি যি নেকি আপুনি সপোনতো কল্পনা কৰিবই নোৱাৰে? মাত্ৰ 1 মিনিটৰ ভিতৰত আপুনি আপোনাৰ মোবাইল ফোন চেক কৰিব পাৰে যে আপোনাৰ সন্তানে ঘণ্টাই ঘণ্টাই ধৰি আপোনাৰ মোবাইল ফোনত বা সন্তানজনৰ মোবাইল ফোনত কি চায়। বহু সময়ত আমাৰ অসমত বিশেষকৈ প্ৰায় ক্লাছ 10 লৈকে নিজৰ ফোন নলয় সন্তানে, কিন্তু প্ৰত্যেকজন সন্তানে বা প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকৰ মোবাইল ফোন অনবৰতে আজিকালি চাই থকাৰ পৰিলক্ষিত হয়। কিন্তু প্ৰত্যেক পিতৃ মাতৃয়ে নাজানে যে তেওঁ সন্তানে কি চায়। আপুনি মই ভবাৰ দৰে আপোনাৰ সন্তান বৰ্তমান সময়ত ইউটিউব নাইবা ফেচবুকত সেই কমেডি ভিডিঅ' নাইবা বিভিন্ন ধৰণৰ ফানি ভিডিঅ' চাই দিন কটোৱা নাই, নাইবা গেম খেলিও দিন কটোৱা নাই। আপোনাৰ সন্তান এনে কিছুমান বস্তু চাবলৈ আৰম্ভ কৰিছে যি নেকি আপুনি কেতিয়াও কোনোদিনেই কল্পনা কৰিব নোৱাৰে। বৰ্তমান সময়ত যিমানেই মোবাইল ফোন ব্যৱহাৰ কৰিছে, যিমানেই মোবাইল ফোনৰ সুবিধা আছে, তাতোতকৈও কিন্তু বহুত বেছি গুণ মোবাইলৰ অপকাৰী গুণ আছে। কিন্তু আপোনাৰ অজ্ঞাতে আপোনাৰ সন্তানে কি বস্তু চাই আছে আপুনি হয়তো জানি আচৰিত হ'ব। মাত্ৰ 1 মিনিটৰ ভিতৰত আপুনিও জানি লওক যে আপোনাৰ সন্তানে কি বস্তু চাই আছে। আৰু যদিহে এনে কিছুমান বস্তু চাই আছে বুলি গম পায় যি নেকি আপুনি কেতিয়াও কল্পনা কৰিবই পৰা নাছিলে, সেই বস্তুসমূহ কেনেদৰে আপোনাৰ মোবাইলত চিৰদিনৰ বাবে নোহোৱা কৰিব বা কেনেদৰে আপোনাৰ সন্তানে চাব নোৱাৰা কৰিব, আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ ওলাইছোঁ। আপোনালোকে নিশ্চয় মন কৰিছে যে আপোনাৰ সন্তানে আপুনি কাম কৰি থকা সময়তো আপোনাৰ মোবাইলটো লৈ চাই থাকে। আপুনি ক'ৰবাত ফুৰিব গ'লেও আপোনাৰ মোবাইলটো থৈ যাবলৈ কয়। আপুনি যেতিয়া কামত ব্যস্ত হৈ থাকে, আপুনি বিভিন্ন ধৰণৰ কামত যেতিয়া নিয়োজিত হৈ থাকে, আপোনাৰ সন্তানে আপোনাৰ মোবাইলটো কাঢ়ি লৈ আৰু বিভিন্ন ধৰণৰ বস্তু ঘণ্টাই ঘণ্টাই ধৰি চাই থাকে। আপুনি ভাবে যে আপোনাৰ সন্তানে ইউটিউব নাইবা ফেচবুক নাইবা বিভিন্ন ধৰণৰ গেম খেলি দিনটো পাৰ কৰিছে, তেনেহ'লে আপুনি ভুল ভাবিছে। আপুনি প্ৰথমতে আপোনাৰ মোবাইলটো হাতত লওক আৰু আপুনি ক্ৰম ব্ৰাউজাৰলৈ যাওক। আপোনাৰ মোবাইলত থকা ক্ৰম নাইবাৰ যিকোনো এটা গুগল ব্ৰাউজাৰ অপেন কৰক। অপেন কৰাৰ পিছত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ওপৰত দেখিছে আপোনালোকে নিশ্চয় ডট কেইটামান, তাত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে হিষ্ট্ৰীত ক্লিক কৰক। হিষ্ট্ৰীত ক্লিক কৰাৰ পিছত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে মই প্ৰকৃততে কি বস্তু ব্যৱহাৰ কৰোঁ বা কি বস্তু চাই আছোঁ প্ৰত্যেক দিনাই গুগল ব্ৰাউজাৰ বা গুগল ক্ৰমত। আপোনালোকে নিশ্চয় দেখিছে। এনেদৰে আপোনাৰ সন্তানকো আপোনালোকে চাব পাৰিব যে আপোনাৰ সন্তানে ক্ৰমত বা গুগল ব্ৰাউজাৰত কি চাই আছে। ক্ৰম ব্ৰাউজাৰত আপুনি হিষ্ট্ৰী চেক কৰিলে আপুনি একো নাপালে, আপুনি ঠিকেই ভাবিছে আপোনাৰ সন্তান বেয়া হোৱা নাই, ভালে আছে, মোৰ সন্তানে এইবিলাক একোৱেই নাচায়। কিন্তু আপুনি এইখিনিতে আৰু এটা ভুল কাম কৰিছে, কাৰণ আপুনি যিমান দূৰ স্মাৰ্টফোন ব্যৱহাৰ কৰিব জানে তাতোতকৈ কিন্তু বেছি আপোনাৰ সন্তানে ব্যৱহাৰ কৰিব জানে। সন্তানেও ভাবিছে বা আপোনাৰ ল'ৰা ছোৱালীও জানে যে কোনোবা নহয় কোনোবা এদিন মোৰ পিতৃ মাতৃ নাইবা কোনোবাই ডাঙৰ মানুহে এই মোবাইলটো যে মই অনবৰতে চাই থাকোঁ নিশ্চয় হিষ্ট্ৰী চেক কৰিব আৰু লগে লগে হিষ্ট্ৰী ডিলিট কৰি থাকে। কিন্তু হিষ্ট্ৰী ডিলিট কৰাৰ পাছতো আপুনি কেনেদৰে গম পাব যে আপোনাৰ সন্তানে মোবাইলত কি বস্তু চাই আছে? আপুনি পুনৰ ক্ৰম ব্ৰাউজাৰ নাইবা যিকোনো এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত যোৱাৰ পাছত আপুনি পুনৰ গুগল ক্ৰমত বা চাৰ্চ কৰিব গুগলত মাই এক্টিভিটি বুলি। চাৰ্চ বুটামত মাই এক্টিভিটি বুলি চাৰ্চ কৰাৰ পাছতে প্ৰথম যিটো ৱেবছাইট অপেন হ'ব তাত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ সন্তানে যদি যিকোনো এটা ব্ৰাউজাৰত হিষ্ট্ৰী ডিলিটো কৰিছে তেনেহ'লে এই যিটো ৱেবছাইটত সকলোখিনি জল পটকৈ ওলাই পৰিব। ভালদৰে মন কৰক এই যি এক্টিভিটিবোৰলৈ। ইয়াত সুন্দৰকৈ আপোনালোকে চাব পাৰিব যে আপোনাৰ সন্তানে প্ৰকৃততে আপোনাৰ হাতৰ পৰা মোবাইলটো লৈ কি চাই আছে। যদিও হিষ্ট্ৰী ডিলিট কৰে কিন্তু ইয়াত সকলো বস্তুখিনি থাকি যায়। আপুনি স্পষ্টকৈ চাব পাৰিব আপোনাৰ সন্তানে ব্ৰাউজাৰত কি বস্তু চাই থাকে। মাই এক্টিভিটি চেক কৰাৰ পাছত আপুনি অবাক হৈ গ'ল। আপুনি ভবাৰ দৰে আপোনাৰ সন্তান এতিয়া বৰ্তমান কাৰ্টুন নাইবা বিভিন্ন ধৰণৰ গেম খেলি বা ফানি ভিডিঅ' চাই দিনটো মোবাইলত কটোৱা নাই। আপুনি অবাক হ'ল। আপুনি ভবাতকৈও আচৰিত বস্তু চাবলৈ আৰম্ভ কৰিছে আপোনাৰ সন্তানে।
আপুনি এতিয়া কি কৰিব আপোনাৰ সন্তানক মাৰধৰ কৰিব গালি পাৰিব ঠিক আছে আপুনি মাৰিব গালি পাৰিব বিভিন্ন ধৰণৰ তাক বুজনি দিব এগৰাকী মাতৃ হিচাপে আপোনাৰ কন্যা সন্তানগৰাকীক বুজাব এজন পিতৃ হিচাপে আপোনাৰ পুত্ৰ সন্তানজনক বুজাব কিন্তু খুব বেছি 2 দিন 3 দিন বা এসপ্তাহ আপোনাৰ সন্তানে নোচোৱাকৈ থাকিব যিদৰে ড্ৰাগছ এবাৰ সেৱন কৰাৰ পাছত বাৰে বাৰে সেৱন কৰিবলৈ মন যাব ঠিক এইদৰে এনেধৰণৰ বস্তু চোৱাৰ পাছত বাৰে বাৰে তেওঁলোকৰ চাবলৈ মন যাব যিহেতু মানসিকভাৱে তেওঁলোকৰ এক ৰোগত আক্ৰান্ত হৈ পৰিছে মানসিকভাৱে তেওঁলোকৰ অনবৰতে চিন্তা হৈ থাকে সেইবিলাক বস্তুৰ ওপৰতে এতিয়া আপুনি কেনেদৰে বন্ধ কৰিব আপোনাৰ মোবাইল ফোনত এনেধৰণৰ বস্তুসমূহ চাব নোৱাৰাকৈ চিৰদিনৰ বাবে এইটো কিন্তু আটাইতকৈ বেছি ইম্পৰ্টেণ্ট আপোনাৰ মোবাইলত থকা যিকোনো ব্ৰাউজাৰ ওপেন কৰি পুনৰ আপোনালোকে ওপৰত থকা তিনিটা ডটত ক্লিক কৰিব তিনিটা ডটত ক্লিক কৰাৰ পাছত আপোনালোকে সেটিংছলৈ যাব তাৰ পাছত আপোনালোকে প্ৰাইভেচি এণ্ড সিকিউৰিটিত ক্লিক কৰিব লাগিব তাৰ পাছতে আপোনালোকে ইউজ সিকিউৰ ডিএনএ তাত আপোনালোকে ক্লিক কৰিব এনেদৰে ওপেন হোৱাৰ পাছত চুজ আনাদাৰ প্ৰভাইডাৰ বুলি অপশ্যনটোত ক্লিক কৰিব তাৰ পাছত আপোনালোকে পুনৰ কাষ্টম অপশ্যনত ক্লিক কৰিব তাৰ পাছতে আপোনালোকে ক্লিন ব্ৰাউজিং ব্ৰেকেটৰ ভিতৰত ফেমিলি ফিল্টাৰ বুলি আছে তাত ক্লিক কৰি দিব ইয়াৰ পাছতে আপোনালোকে ক্ৰম ব্ৰাউজাৰৰ পৰা আঁতৰি আহক আৰু কিছু সময় পাছত আপোনালোকে নিশ্চয় চাব পাৰিব চেক কৰি যে আপোনাৰ ফোনত বা আপোনাৰ ব্ৰাউজাৰত আৰু কোনো ধৰণৰ বেয়া বস্তু সন্তানে চাব নোৱাৰে মই যেনেদৰে আপোনালোকক বুজাই দিছোঁ ঠিক সেইদৰে আপোনালোকে যদি কামখিনি কৰে তেনেহ'লে আপোনাৰ ফোনত কোনোদিনে কোনো মানুহে বা কোনো সন্তানে আপোনাৰ ফোনত আৰু বেয়া বস্তু বা বিভিন্ন ধৰণৰ ভিডিঅ' যাক আমি 18+ ভিডিঅ' বা বিভিন্ন ধৰণৰ কণ্টেণ্ট বুলি ক'ব বিচাৰোঁ কেতিয়াও চাব নোৱাৰে আপোনালোকে এইখিনি কথা জনাটো বহুত বেছি প্ৰয়োজনীয় বৰ্তমান সময়ত আমি ক্লাছ 1ৰ ল'ৰা ছোৱালীৰ পৰা 9, 10 ইত্যাদি ল'ৰা ছোৱালীলৈকে আমি দেখিবলৈ পাওঁ যে অনবৰতে মোবাইল ফোন চাই থাকে আৰু তেওঁলোকৰ কি বস্তু চাই কি বস্তু নাচায় আমি গম নাপাওঁ বহু পিতৃ মাতৃয়ে গম নাপায় আৰু ঠিক সেইদৰে পিতৃ মাতৃ অজ্ঞাতে সন্তানসমূহ লাহে লাহে বেয়া হ'বলৈ আৰম্ভ কৰে আৰু তেওঁলোক লাহে লাহে মানসিকভাৱে ভাগি পৰে পঢ়া শুনাত মন নবহিব পাৰে বা বিভিন্ন ধৰণৰ কামত মন নবহিব পাৰে অনবৰতে তেওঁলোকৰ সেইখিনি বস্তুলৈ মনত পৰি থাকে বা সেইবিলাক বস্তুৰ চাবলৈ তেওঁলোকে মন কৰিব পাৰে এনেধৰণৰ এইকেইটা কাম কৰক আপোনালোকে আপোনাৰ সন্তানজনক এই বস্তুসমূহৰ পৰা দূৰত ৰাখিব পাৰিব আৰু সজাগ হওক সচেতন হওক আৰু অনুৰোধ জনাইছোঁ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকাৰ হ'ব পাৰে ধন্যবাদ জয় অসম